হেল্ল' বন্ধু বান্ধৱীসকল, মই ধ্ৰুৱৰেখা আপোনালোকৰ মাজত অসম পুলিচৰ যি ভাইভা টেষ্টৰ ভিডিঅ' পাৰ্ট 2 আছিলে, মই পাৰ্ট 2 আপোনালোকৰ মাজত লৈ আহিছোঁ আৰু ইয়াৰ মাজত 10টা কুৱেশ্যনছ আলোচনা কৰা হ'ব। হয়তো এই 10টা কুৱেশ্যনছ আপোনালোকৰ ভাইভা টেষ্টত সুধিব পাৰে। এবাৰ চাই ল'ব বুলি আশা থাকিল আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে বলক আমাৰ কুৱেশ্যনৰ মাজলৈ। আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে, অসম আৰক্ষীৰ মূল বাণী কি? উত্তৰটো হৈছে জনহিতে জনসেৱাৰ্থে। দ্বিতীয়টো কুৱেশ্যন হৈছে, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কোন? উত্তৰটো হৈছে হৰমিত সিং। এই কুৱেশ্যন দুটা যোনে যোনে যোৱা বছৰ ভাইভা টেষ্ট দিছিলে তেওঁলোকক সোধা গৈছিল বুলি আমি জানিব পাৰিছোঁ, সেইবাবে আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। 3 নম্বৰটো কুৱেশ্যন হৈছে, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ নদী দুখনৰ নাম কোৱা? উত্তৰ পাৰৰ নদী দুখন হৈছে সোৱণশিৰি আৰু ভৰলু আৰু দক্ষিণ পাৰৰ নদী হৈছে কপিলী আৰু বুঢ়াদিহিং। ইয়াৰ মাজতে আপোনালোকক ক'ব বিচাৰিম, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ নদী 5খন-6খন আপোনালোকে নাম চাই যাব, কাৰণ কেইখন সোধে আপোনালোকক মই ক'ব নোৱাৰিম আৰু বহুত কৈ থাকিলে এই ভিডিঅ'টো বহুত লম্বা হৈ যাব, সেইবাবে মই ইয়াৰ ভিডিঅ'ত দুটাকৈ কৈ দিছোঁ। আৰু 4 নম্বৰ কুৱেশ্যনটো হৈছে, অসমৰ লোকপ্ৰিয় বুলি কাক কোৱা হয়? উত্তৰটো হৈছে গোপীনাথ বৰদলৈ। 5 নম্বৰটো কুৱেশ্যন হৈছে, অসমৰ লৌহ মানৱ বুলি কাক কোৱা হয়? অসমৰ লৌহ মানৱ বুলি কোৱা হয় বিষ্ণুৰাম মেধিক। 6 নম্বৰ কুৱেশ্যনটো হৈছে, তোমালোকৰ জিলাৰ বিশেষত্ব কি? এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্টত জনাব, কাৰণ চবৰে জিলা বেলেগ বেলেগ হয়, সেইবাবে আপোনালোকে কমেণ্টত জনাব আৰু তোমালোকৰ নিজৰ জিলাৰ পূৰা ইনফৰমেশ্যনটো লৈ ল'বা, কাৰণ অসম পুলিচৰ ভাইভাত নিজৰ জিলাৰ বিষয়ে বহুত প্ৰশ্ন সোধা দেখা যায়, সেইবাবে মই আপোনালোকক কৈছোঁ। তেনেহ'লে বলক আমি 7 নম্বৰ কুৱেশ্যনটো আৰম্ভ কৰোঁ। 7 নম্বৰ কুৱেশ্যনটো হৈছে, অসমৰ পুৰণি নাম কি? অসমৰ পুৰণি নাম হৈছে কামৰূপ। ইয়াৰ মাজতে আপোনালোকক ক'ব বিচাৰিম, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰা নাই তেনেহ'লে কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব। আপোনালোকৰ মাজত 8 নম্বৰ কুৱেশ্যনটো হৈছে, প্ৰাচীন কামৰূপ কেইটা ভাগত বিভক্ত আৰু কি কি? প্ৰাচীন কামৰূপ 4টা ভাগত বিভক্ত। প্ৰথমটো হৈছে ৰত্নপীঠ, দ্বিতীয়টো হৈছে কামপীঠ, তৃতীয়টো হৈছে স্বৰ্ণপীঠ আৰু চতুৰ্থটো হৈছে চমৰপীঠ। আপোনালোক সকলোৱে অসম পুলিচৰ ভাইভাৰ কাৰণে বহুত টান কুৱেশ্যন মানে হাৰ্ড কুৱেশ্যন চাই যায় আৰু সহজ কুৱেশ্যনবোৰ এৰি যায়, সেইবাবে আপোনালোকৰ ভাইভাত গৈ পাজোল লাগে মানে টান লাগে, সেইবাবে আপোনালোকে সহজ কুৱেশ্যনবোৰ চাবলৈ এবাৰ নাপাহৰিব, কাৰণ সহজ কুৱেশ্যনবোৰ আপোনালোকক সোধা দেখা যায়। তেনেহ'লে বলক আমি 9 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ। 9 নম্বৰ কুৱেশ্যনটো হৈছে, বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম কি? বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতি হৈছে জয়ভদ্ৰ হাগজে। এই ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যনটো আপোনালোকৰ মাজলৈ, লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত? লাচিত বৰফুকনৰ মৈদাম যোৰহাটত অৱস্থিত। লগতে এই ভিডিঅ'টোৰ কুৱেশ্যনবোৰ আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত ক'ব নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰি যাব। থেংক ইউ অল, বাই বাই।